এইকেইদিন যে উৎকট গৰমত আমাৰ একদম মহাভাৰত গৰম সোমাই গা বেয়া হৈ গৈছেগৈ। এইকেইদিন একো খোৱা নাই মানে গৰম বুলি, আৰু গা বেয়া হ'লে এনেও খাব মন নাযায়। আজি অকণমান ভাল পাইছে বোলে জ্বলা কিবা এটা বনোৱাচোন। মই বোলো জ্বলা কিবা এটা বনাবলৈ একোৱেই নাই, নিজে গৈ সেইকাৰণে ছাতিটা লৈ গৈ এইবিলাক আনিছেগৈ দেই। একদম জ্বলা নুডলছ লৈ আহিছে, আৰু ঘৰতে মেগী পেকেট এটা আছিলে। মই বোলো ইমান জ্বলা এইকেইটা খাব নালাগে, জ্বৰ হ'লে বেয়াহে হ'ব পিছত, এনেই এইকেইদিন ভাত খোৱা নাই, আকৌ গেছ চেছ হৈ যাব পাৰে। সেইকাৰণে ভাবিলোঁ মেগী এটাকে বোলো আছিলে মিলাই দিওঁ, আৰু তেনেকৈয়ে মিলাই দিলোঁ। আৰু অৱশ্যে এইটো মানে আমি যেনেকৈ মিমিটো খাওঁ মানে এনেকৈয়ে খাব পাৰি, এনেকৈ মছলাটো আৰু তেলটো এড কৰি পিনে, কিন্তু তেওঁ বনাই দিবলৈ ক'লে বোলে, সেইকাৰণে বনাই দিছোঁ আৰু মেগীটোৰ সৈতে। তাৰপিছত একদম মছলা দেখিছেনে, লাল লাল একেবাৰে দেখিয়ে কিবা লাগি গৈছে। হ'লেও কিন্তু গোন্ধটো বহুত ধুনীয়া আহিছে দেই, আৰু খাবলৈ যে বিৰাট টেষ্টি হয় এই নুডলছটো। আমাৰ পিছে ছোৱালীয়ে ইমান জ্বলা নাপায়, এই নুডলছটো খাই ভালেই পায়। সেইকাৰণে বাপেক জীয়েকৰ কাৰণে মুখৰ আগত ধুনীয়াকৈ সজাই পৰাই দিলোঁগৈ। আৰু আমাৰ মহাশয়ে মানে দুচামুচ খাই হাত দাঙি দিলে দেই, নোৱাৰে বোলে, বহুত জ্বলা পালে তেওঁ। একদম ঠাণ্ডা পানী খাইহে তত পাইছে। আৰু এতিয়া ইমানখিনি বাৰু নষ্ট কৰিব নোৱাৰোঁতো, ইমান মানে কষ্টত বনাইছোঁ, গৰমত নহয় জানো। এতিয়া আৰু যিমানটো পাৰোঁ খাবলৈ ময়ে চেষ্টা কৰোঁ আৰু। গতিকেলৈ আজিলৈ এৰিছোঁ আৰু দেই, বাই।